হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ সকলো ভালে ভালে আছা। আজি আমি প্ৰথম চেপ্টাৰটো প্ৰথম অধ্যায়টো আৰম্ভ কৰিম। প্ৰথম অধ্যায়টো হ'ল ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। ইয়াৰ আগতে তোমালোকে পৰিৱৰ্তনৰ বিষয়ে শিকি আহিছা। পৰিৱৰ্তন দুই ধৰণৰ হয়, ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন। ৰাসায়নিক পৰিৱৰ্তন কোনবিলাক? যিবিলাক পৰিৱৰ্তনত গোন্ধ, ৰং, অৱস্থাৰ পৰিৱৰ্তন হয়, তেনেকুৱা ধৰণৰ পৰিৱৰ্তনবিলাকক ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয়, হয়নে? ইয়াতে কেইটামান উদাহৰণ দিছে। উদাহৰণ কেইটাত তোমালোকৰ ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তন আছে। ৰাসায়নিক পৰিৱৰ্তনবিলাক সাধাৰণতে কিহৰ কাৰণে হয়? ৰাসায়নিক পৰিৱৰ্তনবিলাক সাধাৰণতে হয় যে ৰাসায়নিক বিক্ৰিয়া কিছুমান সংঘটিত হয়, যাৰ কাৰণে ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হয়। যেনে এতিয়া গাখীৰৰ পৰা দৈ হয়, হয়নে? দৈৰ পৰা আমি গাখীৰ কৰিব নোৱাৰোঁ। তোমালোকে আগতে ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ ডিফাৰেঞ্চ কেইটা শিকি আহিছা। যে ভৌতিক পৰিৱৰ্তনটো কি হয়? উভয়মুখী হ'ব পাৰে। যেনেকৈ আমি পানীৰ পৰা বৰফ কৰিব পাৰোঁ, বৰফৰ পৰা পানী হ'ব পাৰে, হয়নে? ঠিক তেনেদৰে ৰাসায়নিক পৰিৱৰ্তন কিন্তু কি আছিলে? যে উদাহৰণস্বৰূপে তোমালোকে কি ক'ব পাৰা? অলপ আগতে ক'লোঁ মই, বা তোমালোকে এনেকৈও ক'ব পাৰা যে আমি খোৱা বস্তু কি কৰিব পাৰোঁ? শাক পাচলিবিলাক যেতিয়া ৰান্ধিলে কি হয়? তাৰ অৱস্থাৰ পৰিৱৰ্তন হয়, সোৱাদৰ পৰিৱৰ্তন হয়। কিন্তু আকৌ সেইখিনি আকৌ আমি কেঁচা শাক পাচলিলৈকে কি কৰিব নোৱাৰোঁ? আমি কনভাৰ্ট কৰিব নোৱাৰোঁ। এইটোক কি কয়? ৰাসায়নিক পৰিৱৰ্তন। আৰু এইবিলাক কিহৰ কাৰণে হৈছে? এইবিলাক হৈছে কিছুমান ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয়, যাৰ কাৰণে ৰাসায়নিক পৰিৱৰ্তন সংঘটিত হৈছে। গতিকে এই ৰাসায়নিক বিক্ৰিয়াবিলাকনো আচলতে কি হয়? আমি সদায় কৈহে থাকোঁ, হয়নে? যে ৰাসায়নিক বিক্ৰিয়াবোৰ আচলতে কি হয় সেইটো বুজিবৰ কাৰণে তোমালোকক এটা কাৰ্যকলাপ দিছে। কাৰ্যকলাপটোত কি কৰিছে? যে মেগনেছিয়ামৰ ফিটা এডাল ভালকৈ পৰিষ্কাৰ কৰি ল'ব দিছে। পৰিষ্কাৰ কৰি লৈ পিনে সেইডাল যদি আমি স্প্ৰিট লেম্প বা বাৰ্ণাৰত যদি জ্বলাই দিওঁ, তেনেহ'লে আমি কি পাওঁ? লগে লগে সেই ফিটাডাল কিবা ফটফটকৈ বগা উজ্জ্বল পোহৰ হৈ পিনে বগা ছাইলৈকে পৰিৱৰ্তন হয়। ইয়াতে কি হৈছে? যে আমি এটা ফিটা লৈছিলোঁ, মেগনেছিয়ামৰ ফিটা এডাল লৈছোঁ, সেইডাল আগতে পৰিষ্কাৰ কৰি ল'ম। পৰিষ্কাৰ কৰি লোৱাৰ পিছত যেতিয়া আকৌ জুইৰ ওচৰত দিয়া হয়, তেতিয়া সি ফটফটকৈ জ্বলি পিনে ছাই আমি পাম, বগা ছাই পাম। আৰু এইটো কিহৰ কাৰণে হৈছে? এইটো এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ কাৰণে হৈছে। যে ফিটাডালত কি আছে? মেগনেছিয়াম আছে। আমি কি কৰিছোঁ? জুইৰ ওচৰলৈকে আনিছোঁ, হয়নে? জুইৰ ওচৰত জুইত কি থাকে? অক্সিজেন থাকে। গতিকে মেগনেছিয়ামে অক্সিজেনৰ লগত কি কৰে? এটা বিক্ৰিয়া সংঘটিত কৰে। আৰু যে আমি বগা ছাই পাইছোঁ, সেইটো কি হয়? আচলতে মেগনেছিয়াম অক্সাইড হয়। যে আমি এই পৰীক্ষাটো কৰাৰ আগতে কি কৰিব লাগে? ভালদৰে মেগনেছিয়ামৰ ফিটাডাল চেণ্ড পেপাৰ নতুবা চিৰিজ পেপাৰে কি কৰিব লাগে? ভালদৰে পৰিষ্কাৰ কৰি ল'ব লাগে। যে এই ৰাসায়নিক বিক্ৰিয়াটোতো সংঘটিত কিহৰ কাৰণে হ'ল? যে ইয়াতে মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে, তেতিয়া মেগনেছিয়াম অক্সাইড আমি কি পালোঁ? মেগনেছিয়াম অক্সাইড কি হয়? ফৰ্ম হয়, গঠন হয়। আকৌ তোমালোকক ৰাসায়নিক বিক্ৰিয়া বুজাবৰ কাৰণে আকৌ এটা কাৰ্যকলাপ দিছে। তাতে কি কৰিছে? লেড নাইট্ৰেটৰ দ্ৰৱ ল'ব দিছে। লেড নাইট্ৰেটৰ দ্ৰৱ লৈ পিনে পটাছিয়াম আয়ডাইড তাতে যোগ কৰিব দিছে। যোগ কৰাৰ পিছত আমি কি দেখা পাম? যে লেড নাইট্ৰেট আৰু পটাছিয়াম আয়ডাইডৰ কি হ'ব? কালাৰটো দুইটা যেতিয়া মিক্স কৰা হ'ব, মিক্স কৰাৰ পিছত তাহাঁতৰ কালাৰটো চেঞ্জ হৈ যাব। যিটো আমি প্ৰডাক্ট পাম, সেইটো চেঞ্জ হৈ যাব। এইটো ৰিয়েকশ্যন মই তোমালোকক অলপ পিছত বুজাই আছোঁ যে কেনেকৈ সংঘটিত হয়। তাৰ আগত আমি কাৰ্যকলাপ 1.3টো চাওঁ। এইটো আমি কাৰ্যকলাপ চেপ্টাৰ 2ত পঢ়িছোঁ। তাতে কি আছিলে? যে জিংকৰ টুকুৰা, এইটো আমি আগতে পালোঁ, হয়নে? যে কি কৰিছিলে? জিংকৰ টুকুৰা লোৱা হৈছিলে। জিংকৰ টুকুৰাত যেতিয়া ছালফিউৰিক এচিড যেতিয়া ঢালি দিয়া হৈছিলে, তেতিয়া কি হৈছিলে? হাইড্ৰজেন গেছ উৎপন্ন হয়। আৰু হাইড্ৰজেন গেছটো উৎপন্ন হোৱাটো আমি কেনেকৈ গম পাইছিলোঁ? যে চাবোনৰ দ্ৰৱত দিয়াৰ পিছত সেইটো যেতিয়া আমি কেণ্ডেল এডাল ওচৰত লৈ আনোঁ, তেতিয়া ফটফট কৰি শব্দ কৰি জ্বলি উঠে। গতিকে আৰু এই বিক্ৰিয়াটো যেতিয়া সংঘটিত হয়, আমি যদি বিকাৰৰ তলখন অলপমান চুই চাওঁ, তেতিয়া আমি দেখা পাওঁ তাতে
কি হয় বিকাৰৰ তলটো গৰম হৈছে। গতিকে এই সকলোবিলাক কাৰ্যকলাপৰ পিছত আমি এটা কথাই গম পালোঁ যে কোনোবাটোত হয়তো অৱস্থাৰ পৰিৱৰ্তন হৈছে, কোনোবাটোত ৰঙৰ পৰিৱৰ্তন হৈছে, কোনোবাটোত গেছৰ উৎপত্তি বা উষ্ণতাৰ পৰিৱৰ্তন হৈছে। এই গোটেইকেইটা আমি যেতিয়া আমি গম পাম যে কোনোবা এটা বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে, অৱস্থা মানে কি হয় চলিডৰ পৰা ধৰা লিকুইড হৈছে, লিকুইডৰ পৰা বাষ্প হৈছে, মানে কি গোটাৰ পৰা জলীয়, জলীয়ৰ পৰা বাষ্প, তেনেকুৱা এই অৱস্থাৰ যদি পৰিৱৰ্তন হৈছে বা তাৰ কালাৰ চেঞ্জ হৈছে, যেনেকৈ মই ইয়াৰ আগতে কাৰ্যকলাপ তোমালোকৰ 1.2টোত ক'লোঁ যে ইয়াতে কি হৈছে ৰঙৰ পৰিৱৰ্তন হৈছে, আকৌ 1.3টোত কি হৈছে গেছৰ উৎপত্তি হৈছে আৰু উষ্ণতাৰ পৰিৱৰ্তন হৈছে, বিকাৰটো গৰম হৈছে। গতিকে এনেকুৱা ধৰণৰ যদি পৰিৱৰ্তন হয় তেনেহ'লে আমি গম পাম যে ইয়াতে কি হৈছে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। আৰু এই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হওঁতে আমি এতিয়া কি কৰিছোঁ, ধৰা এই এক্সাম্পলটো, এইটো এক্সাম্পল আমি আগতেও পাইছোঁ, এই এক্সাম্পলটো কি হৈছে আখৰেৰে লিখিব গ'লে কি হয় খুব ডাঙৰকৈ লিখিব লাগে, যে প্ৰত্যেকটো শব্দ আমি লিখিব লগা হয়, হয়নে? গতিকে এই এনেকৈ আখৰেৰে নিলিখে আমি কি কৰিব পাৰোঁ, এই গোটেই ঘটনাটো এটা সমীকৰণৰ যোগেদি আমি লিখিব পাৰোঁ। আৰু এই সমীকৰণক কি কৰা হয়, যদি আমি শব্দৰে লিখিছোঁ তেনেহ'লে এইটো শব্দ সমীকৰণ বুলি কওঁ, আৰু যদি চিহ্নৰে লিখিছোঁ, সংকেতেৰে লিখিছোঁ, তেতিয়া সেইটোক আমি কি বুলি ক'ম, ৰাসায়নিক সমীকৰণ বুলি ক'ম। আৰু মই এইটো ভিডিঅ'ত তোমালোকে কি কৰিবা, কি বুজি পাবা যে ৰাসায়নিক সমীকৰণ আমি কেনেকৈ সন্তুলিত কৰিব পাৰোঁ, হয়? গতিকে প্ৰথমটো যিটো কাৰ্যকলাপ দিছে তাতে কি হৈছিলে যে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈকে ৰূপান্তৰ হয়। আৰু এইটো যদি আমি শব্দ সমীকৰণত লিখিবলৈ যাওঁ তেনেহ'লে আমি কি লিখিব লাগিব যে মেগনেছিয়াম আছিলে, মেগনেছিয়ামক অক্সিজেনৰ লগত দহন কৰা হৈছে, আৰু এইটো কেনেকৈ বুজাইছোঁ প্লাছ চিন এডালেৰে বুজাইছোঁ। তাৰপিছত যিটো প্ৰডাক্ট আমি পাইছোঁ সেইটো আমি কি কৰিছোঁ কাৰ চিন এডালেৰে বুজাম, বুজাই পিনে যিটো আমাৰ গঠন হৈছে নতুন যৌগ সেইটো আমি কি লিখিম মেগনেছিয়াম অক্সাইড লিখিম। এতিয়া তোমালোকে চাবা যে এই বিক্ৰিয়াটো যেতিয়া লিখা হৈছে তাতে এইকেইটাত কি বুলি কৈছে বিক্ৰিয়ক বুলি কোৱা হৈছে। মেগনেছিয়াম আৰু অক্সিজেন কি হ'ব, এই দুটাক বিক্ৰিয়ক বুলি কোৱা হ'ব। তাৰমানে বিক্ৰিয়াটো সংঘটিত কৰিবৰ কাৰণে এই দুটা মৌলৰ প্ৰয়োজন হৈছে, আৰু এই দুটা মৌল লগ লাগি যিটো যৌগ গঠন হৈছে সেইটো কি হৈছে, সেইটোক আমি বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'ম। তাৰমানে ৰাসায়নিক সমীকৰণ এটা লিখিবলৈ সদায় বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ আমি পামেই। আৰু বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থটো বুজাবৰ কাৰণে মানে বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ যেতিয়া হ'ব সেইটোক সদায় আমি এডাল কাৰ চিনেৰে কি কৰোঁ বুজাওঁ। হ'ল এইখিনি। তাৰপিছত শব্দ সমীকৰণডাল বুজাবৰ কাৰণে আমাৰ কি কৈছে কাৰ চিন এডালেৰে আমি বুজাম। আৰু তোমালোকে আগতেও পাইছা যে যদি কাৰ চিনডাল আমি এনেকৈ দেখাওঁ, এডাল কাৰ চিন যদি দেখাওঁ তেনেহ'লে কি হৈছে এইটো একমুখী বিক্ৰিয়া, আৰু যদি আমি কাৰ চিনডাল এনেকৈ লিখোঁ তেনেহ'লে এইটো কি হ'ব উভয়মুখী। তাৰমানে বিক্ৰিয়কৰ পৰা বিক্ৰিয়াজাত পদাৰ্থ গঠন হ'ব, আৰু বিক্ৰিয়াজাত পদাৰ্থৰ পৰা ভাঙি গৈ পিনে কি হ'ব বিক্ৰিয়ক গঠন হ'ব পাৰে। গতিকে এইখিনিও তোমালোকে একেলগে মনত ৰাখিবা। তাৰপিছত এতিয়া আমি এই ৰাসায়নিক সমীকৰণ বাৰু কেনেকৈ লিখিম তাৰ কথা এতিয়া আহিছোঁ। যে ৰাসায়নিক সমীকৰণ শব্দ সমীকৰণতো আমি দেখা পালোঁ যে মেগনেছিয়াম লিখিব লাগিলে, অক্সিজেন লিখিব লাগিলে মেগনেছিয়াম অক্সাইড, এইটো কি হয় খুব লং প্ৰচেছ হ'ল। এইটোকো আৰু কিবা শ্বৰ্ট কৰিব পাৰোঁ নেকি, তাৰ কাৰণে আমি কি কৰিছোঁ যে আমি মৌলবিলাকৰ চিহ্ন জানো, হয়নে? আৰু মৌলবিলাক কেনেকৈ যৌগলৈকে গঠন কৰে সেইটো আমি শিকি আহিছোঁ আগৰ ক্লাছত। যে যৌগ গঠন কৰিবৰ কাৰণে আমি কি জানিব লাগিব, মৌলবিলাকৰ চিহ্ন আৰু যোজ্যতা জানিব লাগিব। তোমালোকে যদি এতিয়াও চিহ্ন আৰু যোজ্যতা কোনোবাই নাজানা তেনেহ'লে ক্লাছ 9ৰ কিতাপখন এটা চেপ্টাৰ আছে, সেই চেপ্টাৰত তোমালোকে চিহ্ন আৰু যোজ্যতাখিনি পাবা, আৰু সেইখিনি ভালদৰে
আকৌ এবাৰ চাই ল'বা, কাৰণ ইয়াতে আমি বহুবিলাক যৌগ লিখিবলৈ জানিব লাগিব, আৰু যৌগবিলাকত যদি তোমালোকে যোজ্যতা নাজানা আৰু বা চিহ্ন নাজানা, তেনেহ'লে তোমালোকে যৌগবিলাক লিখিব নোৱাৰিবা। আনটিল আনলেছ তোমালোকে যৌগবোৰ লিখিবলৈ নাজানা, তেনেহ'লে তোমালোকে সমীকৰণ কিন্তু লিখিবলৈ নোৱাৰিবা। গতিকে এইটো চেপ্টাৰ জনাৰ আগতে কোনোবাই যদি নাজানা যৌগ লিখিবলৈ, তেনেহ'লে তোমালোকে ক্লাছ 9ৰ কিতাপখন এবাৰ চাই ল'বা। আকৌ আহিছোঁ আমাৰ সমীকৰণ কেনেকৈ লিখিব পাৰি। যে ইয়াতে কি হৈছে, যে আমি জানো যে মেগনেছিয়াম কি লিখিব পাৰি, মেগনেছিয়ামৰ সংকেত হ'ল Mg। অক্সিজেন কি হৈছে, অক্সিজেন অকলে নাথাকে, অক্সিজেন সদায় কি হৈছে O2 হিচাপে থাকে। গতিকে ইয়াতে কি কৰিছোঁ, অক্সিজেন ইয়াতে যোগ হৈছে, যোগ হোৱাৰ পিছত কি হৈছে, মেগনেছিয়াম অক্সাইড ইয়াতে গঠন হৈছে। মেগনেছিয়াম অক্সাইড যেতিয়া লিখিবা, আমি কি জানো যে চিহ্নটো জানো মেগনেছিয়াম অক্সাইড, ইয়াৰে যোজ্যতা কিমান, মেগনেছিয়ামৰ যোজ্যতা 2+ হয়, অক্সিজেনৰ যোজ্যতা 2- হয়। গতিকে আমি সংকেতটো কি লিখিব পাৰোঁ, Mgৰ পিছত কি হ'ব, ইয়াতে 2 ইয়াতে হ'ল, আৰু Oৰ কাৰণে 2 কি হৈছে, কাৰ চিহ্নৰ এইফালে কি আছে, 2 আছে, হয়নে? কিন্তু যিহেতু দুয়োটাতে একে আছে, গতিকে আমি কি হ'ব, ইয়াৰে সংকেতটো কি লিখিম, মেগনেছিয়াম অক্সাইড। ইয়াতে তোমালোকৰ কোনো 2 বুলি লিখিব নালাগে। আমি আগতেও পাইছোঁ, যদি দুয়োটা একে হয়, তেনেহ'লে দুয়োটাৰ যোজ্যতা যদি একে হয়, তেনেহ'লে আমি কি কৰিব পাৰোঁ, সেই যোজ্যতাটো লিখিব নালাগে। গতিকে মেগনেছিয়াম অক্সাইডৰ আমাৰ যৌগ পালোঁ, হয়নে? গতিকে এই আমি আগতেও পাইছোঁ যে ভৰৰ নিত্যতা অনুসৰি কি হয়, কোনো এটা বিক্ৰিয়াত কি হ'ব নোৱাৰে, তোমালোকৰ ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও হ'ব নোৱাৰে, বা ভৰৰ কি হ'ব নোৱাৰে, বিনাশো হ'ব নোৱাৰে। তাৰমানে ৰাসায়নিক বিক্ৰিয়া এটাত কি হ'ব, ইয়াতে ইয়াৰ ভৰ যিমানখিনি আছে, মেগনেছিয়াম আৰু অক্সিজেনৰ যিমানখিনি ভৰ বিক্ৰিয়াটোৰ আগত থাকিব, কি হ'ব, যে বিক্ৰিয়া সংঘটিত হোৱাৰ পিছতো ইয়াৰ ভৰটো কি হ'ব লাগিব, একে হ'ব লাগিব। অন্যথা আমি এনেকৈও ক'ব পাৰোঁ যে ইয়াতে পৰমাণুৰ সংখ্যা যিমান আছে মেগনেছিয়াম আৰু অক্সিজেনৰ, বিক্ৰিয়াৰ পিছতো কি হ'ব লাগিব, তাৰ পৰমাণুৰ সংখ্যা একে হ'ব লাগিব। গতিকে ইয়াতে তোমালোকে চোৱা, ইয়াতে মেগনেছিয়াম এটা আছে, ইয়াতে মেগনেছিয়াম এটা আছে, ইয়াতে কিন্তু অক্সিজেন 2টা আছে, ইয়াতে কিন্তু আমি অক্সিজেন এটা লিখিছোঁ। তাৰমানে ইয়াতে পৰমাণুৰ সংখ্যা একে হোৱা নাই। গতিকে আমি এই সমীকৰণটো কি কৰিব লাগিব, সন্তুলিত কৰিব লাগিব। আৰু সন্তুলিত কৰাৰ কাৰণে কিছুমান কি আছে, ষ্টেপ আছে, আৰু সেই ষ্টেপকেইটা ফাৰ্ষ্টতে আমি 1 by 1 কৰি যাম। তাৰপিছত যেতিয়া আমি একদম পূৰা কৰিব পৰা হ'ম, তেতিয়া আমি কি কৰোঁ, এনেকৈ ষ্টেপ বাই ষ্টেপ ফ'ল' নকৰোঁ। পৰীক্ষাত আমি ইমানকৈ 1 বা হাফ মাৰ্কৰ কাৰণে আমি কি নকৰোঁ, গোটেই এনেকৈ ইয়াতে যেনেকৈ শিকিছোঁ আমি ষ্টেপকেইটা তেনেকৈ লিখি নাযাওঁ, জাষ্ট আমি বেলেঞ্চ কৰিম। কিন্তু এতিয়া আমি যিহেতু নাজানো ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিব লাগে, গতিকে আমি ফাৰ্ষ্টতে ৰাসায়নিক সমীকৰণটো লিখা শিকিম। থাৰ্ড যিটো কাৰ্যকলাপ আছিলে, তাতে কি আছিলে, জিংকক ছালফিউৰিক এচিডৰ লগত যোগ কৰা হৈছে, তাৰপিছত জিংক ছালফেট আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। এই বিক্ৰিয়াটো আমি যেতিয়া চাওঁ, তেতিয়া আমি দেখা পাম যে জিংক ছালফিউৰিক এচিড আমি জানো H2SO4, জিংক ছালফেট প্লাছ হাইড্ৰজেন গেছ, হয়নে? গতিকে ইয়াতে আমি চাম যে বিক্ৰিয়াটোৰ বিক্ৰিয়ক মানে কোনটো হ'ব, জিংকো বিক্ৰিয়ক বুলি ক'ম, ছালফিউৰিক এচিডকো আমি কি বুলি ক'ম, বিক্ৰিয়ক বুলি ক'ম। আৰু বিক্ৰিয়াজাত পদাৰ্থ হিচাপে ইয়াতে কি গঠন হৈছে, জিংক ছালফেট আৰু হাইড্ৰজেন গেছ। গতিকে আমি ফাৰ্ষ্টতে চাই যাম ইহঁতৰ পৰমাণুৰ সংখ্যা বাওঁফালে আৰু সোঁফালে, কাৰ্চিনডালৰ এইফালে বাওঁফাল হ'ব, এইফালে সোঁফালে হ'ব। কাৰ্চিনডালৰ বাওঁফালে যিমানকেইটা জিংক আছে, এইফালেও সোঁফালেও কিন্তু সিমানকেইটা জিংকে থাকিব লাগিব। যদি আছে তেনেহ'লে সেইটো সমীকৰণ কি হ'ব, সন্তুলিত হ'ব। যদি নাই তেনেহ'লে আমি কি কৰিব লাগিব, সেইটো সন্তুলিত কৰিব লাগিব। গতিকে ইয়াতে আমি চাওঁ জিংক ইয়াতে এটা আছে, হয়নে? ইয়াতো এটা আছে জিংক ছালফেট। তাৰপিছত চোৱা ইয়াতে হাইড্ৰজেন ইয়াতে কেইটা আছে, আমি
এই সালফিউৰিক এচিডত হাইড্ৰজেন আমি কেইটা দেখা পাইছোঁ? দুটা দেখা পাইছোঁ। ইয়াতে ক'ত হাইড্ৰজেন আছে? ইয়াতো তলত কি লিখা আছে? 2 লিখা আছে। তাৰমানে হাইড্ৰজেনো ইয়াতে কি আছে? একেই আছে। তাৰপিছত চোৱা ছালফাৰটো কিহেৰে বুজায়? এছেৰে বুজায়। ইয়াতো চোৱা ছালফাৰটো এছেৰে বুজাইছে। ইয়াতো এটা ছালফাৰ আছে, ইয়াতো এটা ছালফাৰ আছে। অক্সিজেন চোৱা ইয়াতে 4টা আছে, O4 লিখা আছে, এইফালেও O4 লিখা আছে। গতিকে ইয়াতে আমি দেখা পালোঁ যে কাৰ্চিনডালৰ বাওঁফালে যিমানকেইটা পৰমাণুৰ সংখ্যা আছে সোঁফালেও একে আছে। তাৰমানে এই যিটো বিক্ৰিয়া আছে, সমীকৰণ আছে, সমীকৰণটো কি আছে? সন্তুলিত হৈ আছে। কিন্তু এতিয়া আমি চাম যে যিটো সন্তুলিত কৰা হোৱা নাই ধৰা, তেনেকুৱা ধৰণৰ এটা এক্সাম্পল আমি চাম। গতিকে ফাৰ্ষ্ট ষ্টেপত আমি কি কৰিব লাগিব যে যিটো আমাৰ সমীকৰণ দিয়া হৈছে সেই সমীকৰণটো ফাৰ্ষ্টতে আমি কি কৰিব লাগিব? শব্দ সমীকৰণ ফাৰ্ষ্টতে আমি তাৰ সংকেতসহ লিখিব লাগিব। লিখি পিনে সেইকেইটাত আমি কি কৰিব লাগিব? বক্স আমি আঁকিব লাগিব। যেনেকৈ তোমালোকক কাৰ্যকলাপ 1.2ত কোৱা হৈছিলে যে লেড নাইট্ৰেটৰ দ্ৰৱ পটাছিয়াম আয়ডাইডৰ দ্ৰৱৰ লগত মিহলোৱা হ'ল, আৰু মিহলোৱাৰ পিছত আমি কি পাইছোঁ? প্ৰডাক্ট হিচাপে মানে বিক্ৰিয়াজাত পদাৰ্থ হিচাপে আমি পাম লেড আয়ডাইড আৰু পটাছিয়াম নাইট্ৰেট। কাৰ্যকলাপ 1.2টো আৰু এবাৰ চাই ল'বা তোমালোকে। তাতে কি আছিলে? লেড নাইট্ৰেটে যেতিয়া পটাছিয়াম আয়ডাইড দ্ৰৱৰ লগত মিক্স কৰা হয় তেতিয়া আমি কি পাম? লেড আয়ডাইড পাম আৰু পটাছিয়াম নাইট্ৰেট পাম। আৰু এই এই সমীকৰণটো আমি যেতিয়া সংকেতেৰে লিখিম তেতিয়া সংকেতটো এনেকুৱা হ'ব। আৰু সংকেতটো লিখা হোৱাৰ পিছত আমি কি কৰিব লাগিব? এনেকৈ আমি বক্স এনেকৈ কৰি ল'ম সংকেতটোৰ চাৰিওফালে। কৰি পিনে আমি বক্সটো কিহৰ কাৰণে দিছোঁ? যে আমি ইয়াৰ বাহিৰতহে কিবা যদি যোগ কৰিব লাগে, কিবা পূৰণ কৰিব লাগে, হৰণ কৰিব লাগে, বিয়োগ কৰিব লাগে, আমি চব এই বক্সটোৰ বাহিৰতহে কৰিম। বক্সটোৰ ভিতৰত থকা আমি মৌলকেইটাৰ পৰমাণুকেইটা আমি টাচ কৰিব নোৱাৰোঁ। এইকেইটা কি আছে? এইকেইটা পূৰা ফিক্সড। এইকেইটাক আমি একো যোগ বিয়োগ কৰিব নোৱাৰোঁ। আমি যদি কিবা পূৰণ কৰিব লগা আছে, যোগ কৰিব লগা আছে, চব আমি বক্সটোৰ বাহিৰতহে কি কৰিম? যোগ বা পূৰণ কৰিম। তাৰপিছত ছেকেণ্ড ষ্টেপটোত কি হ'ব? যে আমি ফাৰ্ষ্টতে এখন তালিকা বনাই ল'ম যে এই ৰিয়েকশ্যনটো তোমালোকে চোৱা। ৰিয়েকশ্যনটোত কি কি মৌল আছে? ৰিয়েকশ্যনটোত আমাৰ লেড আছে, লেডৰ চিহ্ন কি? PB। তাৰপিছত কি আছে? নাইট্ৰজেন আছে, তাৰপিছত অক্সিজেন আছে, K মানে পটাছিয়াম, I মানে আয়ডিন। এইফালেও একে, লেড আছে, আয়ডিন আছে, পটাছিয়াম আছে, নাইট্ৰজেন আছে, অক্সিজেন আছে। তাৰমানে আমি কি দেখা পালোঁ? যে এই সমীকৰণটোত আমাৰ থকা মৌলকেইটা কি হ'ল? এইকেইটা আমি এনেকৈ লিখিব লাগিব। ছেকেণ্ড ষ্টেপটোত আমাৰ কি হ'ল? ফাৰ্ষ্ট ষ্টেপটোত হ'ল আমাৰ অকল বাকচ আঁকিব লাগিব। ছেকেণ্ড ষ্টেপটোত হ'ল আমি এখন তালিকা বনাব লাগিব। তালিকাখন কি আছে? যে সমীকৰণটোত কিমানকেইটা মৌল আছে, মৌলকেইটাৰ পৰমাণুৰ সংখ্যা কিমান আছে, কাৰ্চিনডালৰ বাওঁফালে কিমানটা আছে, কাৰ্চিনডালৰ সোঁফালে কিমানটা আছে, সেইকেইটা আমি কি কৰিব লাগিব? লিখিব লাগিব। যেনে ইয়াতে আমি চোৱা যে ইয়াতে লেড মানে কি আছে? PB। PB আমাৰ ইয়াতে কেইটা আছে? আগত কিবা আছে নেকি? পিছত কিবা আছে নেকি? একো নাই। তাৰমানে লেড কেইটা আছে? আমাৰ 1 আছে। আমি 1 তেনেকৈ লিখিছোঁ। ইয়াৰে এই বক্সটোত চোৱা PB লিখা আছে। PBৰ আগফালে বা পিছফালে কিবা আছে নেকি? একো নাই। তাৰমানে কি আছে? বিক্ৰিয়াজাত পদাৰ্থত বা কাৰ্চিনডালৰ সোঁফালেও লেড মাত্ৰ আমাৰ কি আছে? এটাই আছে। হ'ল। নাইট্ৰজেন এতিয়া চোৱা। চাবা নাইট্ৰজেনটো যেতিয়া লিখিছে NO3(2) লিখা আছে। তাৰমানে ইয়াতে ভিতৰত ব্ৰেকেটটোৰ ভিতৰত কি আছে? নাইট্ৰজেন এটা আছিলে, হয়নে? কিন্তু যিহেতু ব্ৰেকেটটো কি দিছে? দিয়া আছে ব্ৰেকেটটোৰ বাহিৰত কি লিখা আছে? 2 লিখা আছে। তাৰমানে নাইট্ৰজেন ইয়াতে দুটা আছে। অক্সিজেন কেইটা আছে? যেতিয়া ব্ৰেকেট থাকে ব্ৰেকেটটো কি কৰিব লাগে? পূৰণ কৰিব লাগে। 3 2 গুণ 6। অক্সিজেন আমাৰ ইয়াতে 6টা আছে। নাইট্ৰজেন কেইটা আছে? আমাৰ দুটা আছে। চ' মই কি লিখিছোঁ? নাইট্ৰজেন দুটা আছে এইপিনে চোৱা ইয়াতে কি আছে? KNO3। ইয়াতে 3টো অকল অক্সিজেনতহে লিখা আছে। নাইট্ৰজেন বা
পটাছিয়ামত লিখা নাই, তাৰমানে ইয়াতে কি আছে নাইট্ৰজেন, কাৰ্চিনডালৰ সোঁফালে কেইটা আছে, এটা আছে। তাৰপিছত আমি চাম অক্সিজেন। অক্সিজেন ক'লোৱে মই NO3 আছে। অক্সিজেন কিমান হ'ব, 3 2 গুণ 6। চাবা এনেকুৱা থাকিলে পূৰণ কৰা হয়, ব্ৰেকেটৰ বাহিৰ ভিতৰ থাকিলে পূৰণ কৰা হয়, আৰু কেতিয়া যোগ কৰিব লাগে সেইটো মই তোমালোকক কৈ দিম। এনেকুৱা ক্ষেত্ৰত কি হ'ব, পূৰণ হ'ব। গতিকে 3 2 গুণ 6 হ'ল, আৰু এইপিনে চোৱা অক্সিজেন কেইটা আছে, 3টা আছে। চ' মই তেনেকৈ লিখিছোঁ। তাৰপিছত পটাছিয়াম চোৱা কেইটা আছে, পটাছিয়াম এইফালে এটা আছে, একো আগ পিছত একো নাই, এইফালেও আগ পিছত একো নাই, হয়নে? তাৰপিছত আমি চাম আয়ডিন। আয়ডিন চোৱা, আয়ডিনো কি আছে, এইফালেও তোমালোকৰ এটা আছে, এইফালেও তোমালোকৰ এটা আছে। গতিকে ছেকেণ্ড ষ্টেপটো কি হ'ল, আমি এখন তালিকা ফিল আপ কৰিব লাগিব, তালিকা এখন বনাব লাগিব। আৰু তালিকাখনত যিমানকেইটা, ইয়াতে আমি এইটো ৰিয়েকশ্যনৰ কথা কৈছোঁ, গতিকে এইটো ৰিয়েকশ্যনত যিমানকেইটা মৌল জড়িত হৈ আছে সেইখিনিৰহে আমি তালিকা কৰিছোঁ। আৰু এটা ফালে কি লিখিব লাগিব, কাৰ্চিনডালৰ বাওঁফালে লেফ্ট হেণ্ড ছাইডত কেইটা পৰমাণু আছে, তেনেকৈ আমি কি কৰিব লাগিব, এখন তালিকা ফিল আপ কৰিব লাগিব। এতিয়া তালিকাখন ফিল আপ হোৱাৰ পিছত থাৰ্ড ষ্টেপটো আমাৰ হ'ল যে ইয়াতে তালিকাখন চোৱা, তালিকাখনত চাই পিনে চোৱা কোনটোত বেছি পৰমাণু আছে। চ' ইয়াতে 1 2 6 1 1, বা এইপিনেও যদি চোৱা 1 1 3 1 1 আছে। তাৰমানে তোমালোকৰ বিক্ৰিয়কে হওক বা বিক্ৰিয়াজাত পদাৰ্থতে হওক, য'তেই তোমালোকে পৰমাণুৰ সংখ্যা যিটোৱে বেছি পোৱা সেইটোৱে আমি কনচিডাৰ কৰিম। ইয়াতে যিহেতু অক্সিজেনৰ সংখ্যা 6 আছে, গতিকে আমি ফাৰ্ষ্টতে কি কৰিম, যে অক্সিজেন পৰমাণুটো ফাৰ্ষ্টতে সন্তুলিত কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। তাৰপিছত নেক্সট আমি আগবাঢ়ি যাম, ষ্টেপ বাই ষ্টেপ আমি আগবাঢ়ি যাম। গতিকে থাৰ্ড ষ্টেপত আমি কি কৰিছোঁ, যে যিটো বেছি মৌল থাকে সেইটো আমি ফাৰ্ষ্টতে বাছি ল'লোঁ। এতিয়া চোৱা অক্সিজেনটো কি আছিলে, আৰম্ভণিতে 6 আছিলে, এইফালে 3 আছে, হয়নে? গতিকে ইয়াতে আমি সন্তুলিত কৰিবৰ কাৰণে কি কৰিব পাৰোঁ, এটা ছাইডে 6 আছে, এটা ছাইডে 3 আছে। গতিকে ইয়াক বেলেঞ্চ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, যদি আমি 2ৰে পূৰণ কৰি দিওঁ ৰাইট হেণ্ড ছাইডত সোঁফালে, তেনেহ'লে কি হৈ যাব, 3 2 গুণ 6 হৈ যাব, হয়নে? গতিকে তেনেকৈ আমি কি কৰিছোঁ, ফাৰ্ষ্টতে চোৱা বক্সতে আমি লিখিছোঁ, বক্সত লিখি পিনে আমি কি কৰিছোঁ, যে এইপিনে আমি 2ৰে কি কৰিছোঁ, পূৰণ কৰি দিছোঁ। 2টো ক'ত আছে, ইয়াতে ফাৰ্ষ্টতে তোমালোকে চাবা যে আমি কোনটোৰ কথা কৈ আছোঁ, অক্সিজেন। অক্সিজেন ইয়াতে ক'ত আছে, এইটো অক্সিজেন ইয়াতে এইটো যৌগত আছে, হয়নে? গতিকে আমি ফাৰ্ষ্টতে কি কৰিলোঁ, যে অক্সিজেনটো চিলেক্ট কৰিলোঁ। অক্সিজেন এইফালে 6টা আছিলে, এইফালে 3টা আছিলে। গতিকে মই কি কৰিব পাৰোঁ, এইফালে যদি মই 2ৰে পূৰণ কৰি দিওঁ তেনেহ'লে কি হৈ যাব, 2 3 গুণ 6, এইপিনে কি হৈছে 3 2 গুণ 6। গতিকে মই ফাৰ্ষ্টতে কি কৰিলোঁ, অক্সিজেনটো মই বেলেঞ্চ কৰিলোঁ, সন্তুলিত কৰিলোঁ। অক্সিজেনটো যেতিয়া তোমালোকে সন্তুলিত কৰিলা, তেতিয়া আকৌ তালিকাখন চোৱা, লেড কি আছে, ইয়াতে 1 আছে, ইয়াতে 1 আছে। নাইট্ৰজেন ইয়াতে কিমান আছে, 2 আছে। ইয়াতে নাইট্ৰজেন কি হ'ল, এইবাৰ 2 হৈ গ'ল। চোৱা আগতে একো নাছিলে, 1 আছিলে। এতিয়া যেতিয়া বক্সটোৰ আগত 2 লিখিছোঁ, তাৰমানে ইয়াতে কি আছে, 2টা পটাছিয়াম আছে, 2টা নাইট্ৰজেন আছে, অক্সিজেন 6টা আছে। গতিকে আমি ইয়াতে কি পালোঁ, নাইট্ৰজেন 2, ইয়াতে নাইট্ৰজেন আমি কি পালোঁ, 2 পালোঁ। অক্সিজেন চোৱা এইবাৰ 3 2 গুণ 6 আছে ইয়াতে, আমাৰ এইপিনেও চোৱা 2 3 গুণ 6, হ'লনে? তাৰমানে আমি কি পালোঁ, পটাছিয়ামটো এইফালেও একে আছে, এইফালেও ঠিকে পালোঁ আমি। নাইট্ৰজেনটো এইফালেও সন্তুলিত হ'ল, এইফালেও সন্তুলিত হ'ল। অক্সিজেনো বেলেঞ্চ হৈ গ'ল, অক্সিজেনো ইয়াতে বেলেঞ্চ হৈ গ'ল। এতিয়া চোৱা পটাছিয়াম কি আছে, পটাছিয়াম এইফালে 1 আছে, এইফালে 2 আছে। আয়ডিন এইফালে 1 আছে, এইফালেও 1 আছে, হ'ল। গতিকে ফাৰ্ষ্ট ষ্টেপটো হ'ল আমাৰ যে যিটো বেছি থকা মৌল সেইটো আমি কি কৰিলোঁ, ফিল আপ কৰিলোঁ, বেলেঞ্চ কৰিলোঁ। তাৰপিছত নেক্সট আমাৰ কি হ'ল, যে নাইট্ৰজেনটো আমাৰ বেলেঞ্চ হৈ গ'ল। এতিয়া আমাৰ পটাছিয়াম যিটো পৰমাণু আছে, পটাছিয়ামটো আমাৰ কি হোৱা নাই,
সন্তুলিত হোৱা নাই। পটাছিয়ামটো সন্তুলিত কৰিবৰ কাৰণে আমি কি কৰিব লাগিল এতিয়া মই আকৌ আগৰটোতে তোমালোকক দেখাই দিছোঁ। ইয়াতে আমি কি কৰিলোঁ 2 আছিলে হয়নে 2 3 গুণ 6 আছিলে এইফালে আমি 2ৰে পূৰণ কৰিলোঁ 2ৰে পূৰণ কৰি দিছোঁ হ'ল 2ৰে পূৰণ কৰোঁতে এইবাৰ লেট এইফালে কি আছে একে আছে 1 আছে এইটো বেলেঞ্চ হৈ গৈছে নাইট্ৰজেন এইফালে 2 আছিলে ইয়াতে নাইট্ৰজেন কি হ'ল 2 হৈ গ'ল এইটো বেলেঞ্চ হৈছে অক্সিজেন আমাৰ ইয়াতে কিমান আছিলে 6 আছিলে ইয়াতো আমাৰ 6 হৈ গ'ল পটাছিয়াম আমাৰ কি আছে ইয়াতে 1 আছে ইয়াতে 2 আছে গতিকে আমি ইয়াতে কি কৰিম এইপিনে যদি আমি 2ৰে পূৰণ কৰি দিওঁ তেনেহ'লে পটাছিয়াম এইবাৰ কি হৈ গ'ল পটাছিয়াম এইপিনে যদি 2ৰে পূৰণ কৰি দিয়া এবাৰ পটাছিয়ামৰ সংখ্যা ইয়াতে 2 হৈ গ'ল আৰু ইয়াতে 2 আছিলে 2ৰে তো আগতে পূৰণ কৰিছোঁ আমি গতিকে ইয়াতো পটাছিয়াম কি হৈ গ'ল 2 হৈ গ'ল ইয়াতে পটাছিয়ামটো ইয়াতে বেলেঞ্চ হৈ গ'ল এতিয়া চোৱা আয়োডিন আমাৰ ইয়াতে কি আছে 2 আছে আচ্ছা ইয়াতে হেৰিটো অকণমান ভুল হৈছে পিপি ইয়াতে সংকেত তোমালোকৰ হ'ব PbI2 সংকেতটো তোমালোকে কাৰেক্ট কৰি ল'বা ইয়াতে যে প্লেড আয়োডাইড কি হ'ব PbI2 কাৰণটো কি হ'ল লেড আয়োডাইড পিবিৰ লেডৰ যোজ্যতা 2 + আয়োডিনৰ 1 - গতিকে ইয়াতে কি হ'ব PbI2 হ'ল গতিকে ইয়াতে কি হ'ল এনেকুৱা কৰিলোঁ আমি কৰাৰ পিছত লাষ্টত কি হ'ব গোটেই ৰিয়েকশ্যনটো যেতিয়া আমি কৰি চোৱাৰ পিছত ইয়াতে বেলেঞ্চটো কিমান হ'ব এইপিনে 2ৰে পূৰণ কৰিব লাগিব আৰু এইপিনে 2ৰে পূৰণ কৰি দিলে আমাৰ এইটো এতিয়া সন্তুলিত হৈ গৈছে কেনেকৈ চোৱা লেড এইফালে 1 আছে এইফালে 1 আছে নাইট্ৰজেন চোৱা এইফালে কিমান আছে 2 আছে এইফালেও নাইট্ৰজেন 2 আছে ঠিকে আছে এইপিনে অক্সিজেন কিমান আছে 6 আছে এইফালে কিমান 2 3 গুণ এইটো ঠিকে আছে পটাছিয়াম এইফালে কি আছে 2 আছে এইফালে এইটো কি আছে 2ৰে পটাছিয়ামক যোগ কৰা হৈছে গতিকে পূৰণ কৰা হৈছে গতিকে ইয়াতো কি হ'ব পটাছিয়াম ঠিকে আছে আয়োডিন ইয়াতে 2 আছে এইফালে কি হৈছে আয়োডিন 2 হৈছে গতিকে আমাৰ বেলেঞ্চ যিটো ৰিয়েকশ্যন হ'ব সেইটো তোমালোকৰ এনেকুৱা হ'ব ইয়াতে এইটো ভুল হৈছে মোৰ এইটো কাৰেক্ট কৰি ল'বা PbI2 তাৰপিছত এনেকৈ যেতিয়া বেলেঞ্চ কৰা হৈ গ'ল বেলেঞ্চ কৰাৰ পিছত লাষ্ট ষ্টেপটো হ'ল তোমালোকে ভৌতিক অৱস্থাৰ লিখন ভৌতিক অৱস্থাৰ লিখন মানে কি হ'ব যে যিটো বিক্ৰিয়া সংঘটিত হৈছে সেই বিক্ৰিয়াটোত যিকেইটা যৌগ বা মৌল জড়িত হৈ আছে সিহঁতৰ তোমালোকৰ কিবা অৱস্থা দিছে নেকি অৱস্থা মানে তোমালোকৰ হ'ব পাৰে জলীয় দ্ৰৱও দিব পাৰে তোমালোকক যদি জলীয় দ্ৰৱ হয় তেনেহ'লে আমি কি লিখিব লাগিব AQ যদি বস্তুটো গোটা হয় তেনেহ'লে লিখিব লাগিব S মানে সলিড যদি লিকুইড হয় জলীয় হয় L লিখিব লাগিব যদি বাষ্প হয় G লিখিব লাগিব মানে গ্যাস তেনেকৈ আমি কি কৰিব লাগিব যদি দিয়া থাকে তেনেহ'লে আমি কি কৰিব লাগিব ভৌতিক অৱস্থাটো লিখিব লাগিব ইয়াতে আমাৰ ভৌতিক অৱস্থাটো কি হ'ব যদি তোমালোকে কাৰ্যকলাপ 1.22 চোৱা তাতে লিখা আছিলে লেড নাইট্ৰেটৰ জলীয় দ্ৰৱ গতিকে মই AQ লিখিছোঁ জলীয় দ্ৰৱ পটাছিয়াম আয়োডাইডৰ জলীয় দ্ৰৱৰ লগত কি হৈছে মিলিত হৈ পিনে কি সংঘটিত হৈছে এইটো দিয়া নাছিলে ইয়াতে বগা লেড আয়োডাইডৰ অধক্ষেপ পৰাৰ কাৰণে এইটো S লিখিছোঁ মই আৰু এইপিনে কি হ'ব KNO3 ইয়াতে গঠন হ'ব KNO3টো কি হ'ব জলীয় দ্ৰৱ হ'ব গতিকে আমি এনেকৈ লিখিব পাৰোঁ তাৰপিছত এক্সাম্পল হিচাপে আৰু এটা কিতাপত যিটো দিছে সেইটো আমি সমীকৰণ ধৰিছোঁ ইয়াতে কি হ'ব আইৰণ যোগ পানী তাৰপিছত কি হৈছে
ফেৰিক অক্সাইড আৰু হাইড্ৰজেন গেছ উৎপন্ন হৈছে। গতিকে ফাৰ্ষ্ট ষ্টেপত কি হ'ল, আমি ফাৰ্ষ্ট ষ্টেপত বক্সকেইটা বনাই ল'লাম। তাৰপিছত ছেকেণ্ড ষ্টেপত কাম হ'ল আমাৰ যাতে এই সংকেতটোত কি কি মৌল জড়িত হৈ আছে। ইয়াতে মৌল জড়িত হৈছে আইৰণ, হাইড্ৰজেন, অক্সিজেন। গতিকে তিনিটাই জড়িত হৈছে। গতিকে আমি ফাৰ্ষ্টতে কি লিখিলোঁ, আইৰণ কাৰ্চিনডালৰ বাওঁফালে ইয়াতে কেইটা আইৰণ আছে, কাৰ্চিনডালৰ বাওঁফালে ইয়াতে এটা আছে, চ' মই এটা লিখিছোঁ। এইফালে কেইটা আছে, তিনিটা আছে। হাইড্ৰজেন কেইটা আছে, এইফালে দুটা আছে, এইফালে কেইটা আছে, দুটা আছে। অক্সিজেন এইফালে কেইটা আছে, এটা আছে, এইফালে কেইটা আছে, চাৰিটা আছে। চ' তোমালোকে যেতিয়া তালিকাখন ফিল আপ কৰিবা, ফিল আপ কৰাৰ লগে লগে তোমালোকে গম পাবা যে কোনটো ফাৰ্ষ্টতে তুমি চুব লাগিব। ইয়াতে আমি দেখা পাইছোঁ, যেতিয়া দেখা পাইছোঁ যে অক্সিজেন ইয়াতে কি হৈছে, অক্সিজেনৰ ইয়াতে চাৰিটা আছে। গতিকে আমি অক্সিজেনটো ফাৰ্ষ্টতে কি কৰিব খুজিম, সন্তুলিত কৰিব খুজিম। গতিকে ষ্টেপ 3টোত আমি কি কৰিছোঁ যে অক্সিজেন পৰমাণু আৰম্ভণিতে কেইটা আছিল, এটা আছিলে, এইপিনে চাৰিটা আছিলে। চ' আমি তেনেকৈ লিখি লৈছোঁ। গতিকে এটা চাইডে এক আছে, এটা চাইডে চাৰিটা আছে। গতিকে এইটো চাইডে আমি কি কৰিব লাগিব, চাৰিটা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, 4ৰে পূৰণ কৰিব লাগিব, হয়নে? গতিকে আমি কি কৰিম যে এইফালে চাৰিটা আছে, এইফালে এটা আছে। গতিকে আমি কি কৰিম, ইয়াতে ফাৰ্ষ্টতে 4ৰে পূৰণ কৰি দিলোঁ, হ'ল। এতিয়া চোৱা, আইৰণ 1 আছে, এইপিনে 3 আছে, হাইড্ৰজেন এইপিনে কিমান হ'ল, 8 হৈ গ'ল, এইপিনে কেইটা হ'ল, 2টা হ'ল। অক্সিজেন কিন্তু এইপিনে 4টা হ'ল, এইপিনেও 4টা হ'ল। ফাৰ্ষ্ট কাম কি হ'ল, যিটো ফাৰ্ষ্টতে বেছি পৰমাণু সংখ্যা আছে সেইটো আমি বেলেঞ্চ কৰিলোঁ। বেলেঞ্চ কৰাৰ লগে লগে আমি দেখা পালোঁ যে এতিয়া কি হ'ল, হাইড্ৰজেন এইটো চাইডে 8টা হ'ল, এইপিনে কেইটা আছে, 2টা আছে। গতিকে কি কৰিম, এইপিনে 8টা আছে, এইপিনে 2টা আছে। 8কটো আমি 2 কৰিব নোৱাৰোঁ, হয়নে? 2ক কিন্তু আমি 8 কৰিব পাৰোঁ। কেনেকৈ কৰিবা, যদি আমি এইপিনে 4ৰে পূৰণ কৰি দিওঁ, হ'লনে? 4 2 গুণ 8, এইপিনেও 4 2 গুণ 8। তাৰমানে হাইড্ৰজেনো কেইটা হ'ল, 8টা হ'ল, এইপিনে 8টা হ'ল আমাৰ। গতিকে ইয়াতে দেখা পালোঁ আমাৰ হাইড্ৰজেনো বেলেঞ্চ হৈ গ'ল, অক্সিজেনো আমাৰ বেলেঞ্চ হৈ গ'ল। তাৰপিছত থাকিল কি, আইৰণ থাকিল। আইৰণ কেইটা আছে, এইপিনে 3টা আছে, এইপিনে এটা আছে। গতিকে আমি কি কৰিম, 3কটো 1 কৰিব নোৱাৰোঁ, 1ক 3 কৰিব পাৰিম। কেনেকৈ কৰিব পাৰিম, যদি এইপিনে 3ৰে পূৰণ কৰি দিওঁ। গতিকে এতিয়া আমি চাওঁ যে কাৰ্চিনৰ বাওঁফালে আৰু সোঁফালে পৰমাণুৰ সংখ্যা একে আছেনে নাই। চোৱা, আইৰণ কেইটা হ'ল, 3টা হ'ল, ঠিকে আছে। এইফালেও আইৰণ 3টা আছে, ঠিকে আছে। হাইড্ৰজেন কেইটা আছে, 4 2 গুণ 8, এইপিনেও 4 2 গুণ 8। হাইড্ৰজেন ঠিকে আছে আমাৰ, হৈ গ'ল। অক্সিজেন এইফালে কেইটা আছে, 4। এইপিনে চোৱা, অক্সিজেন মানে একো নাই, মানে 1 লিখা আছে, হয়নে? গতিকে 4 1 গুণ 4, আৰু এইফালে কি হ'ল, 4। তাৰমানে আমাৰ বেলেঞ্চ ৰিয়েকশ্যনটো কি হ'ব, লাষ্টত গৈ পিনে আমি লিখিম 3Fe 4H2O আৰু এইপিনে 4। এইটো কি হ'ব, আমাৰ সন্তুলিত হৈ গ'ল। গতিকে এইখিনি মই তোমালোকক এনেকৈ ষ্টেপ বাই ষ্টেপ মই লিখি দেখাই ইয়াতে দি দিছোঁ, তোমালোকে চাই ল'বা। তাৰপিছত লাষ্ট ষ্টেপটো কি হ'ল, যে ভৌতিক অৱস্থাৰ লিখিব লাগে। আমি ইয়াতে আইৰণটো কি হৈছিলে, গোটা আইৰণ লৈছিলোঁ। চ' আমি ইয়াতে কি লিখিছোঁ, এছ বুলি লিখিছোঁ, চলিড। আৰু পানীটো কি আছিলে, বাষ্প আছিলে। আইৰণৰ টুকুৰা বাষ্পৰ মাজেৰে যেতিয়া, পানীৰ বাষ্পৰ মাজেৰে যেতিয়া যাবলৈ দিয়া হয়, তেতিয়া ফেৰিক অক্সাইড হয়। ফেৰিক অক্সাইডটো গোটা হ'ব আৰু আমি হাইড্ৰজেন গেছ পাম। গতিকে তেনেকৈ আমি কি কৰিব পাৰোঁ, এনেকৈ বেলেঞ্চ সমীকৰণবিলাক বেলেঞ্চ কৰিব পাৰোঁ। আৰু ইয়াৰ পিছত তোমালোকৰ কুৱেশ্যন আছে। ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকৰ আছে, মেগনেছিয়ামৰ ফিটাডাল কিয় পৰিষ্কাৰ কৰি ল'বলৈ দিয়া হয়। কাৰণ মেগনেছিয়ামৰ ফিটাই কি হয়, যেতিয়া বায়ুত মানে কি মুকলি অৱস্থাত থাকে, মুকলি অৱস্থাত থাকিলে সি কি কৰে, অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰে। অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰি মেগনেছিয়াম অক্সাইডৰ এটা যৌগ গঠন কৰে। আৰু মেগনেছিয়াম অক্সাইডৰ যৌগ গঠন কৰাৰ কাৰণে আমি
মেগনেছিয়ামৰ ফিটাডাল দহন কৰাৰ আগতে ভালদৰে কি কৰিব লাগে, পৰিষ্কাৰ কৰি ল'ব লাগে। সেইটো হ'ল ফাৰ্ষ্ট আনচাৰটো। ছেকেণ্ড আনচাৰটো তোমালোকৰ আছে যে এইকেইটা সন্তুলিত কৰিব দিছে, হাইড্ৰজেন যোগ ক্লৰিন, তাৰপিছত দিছে হাইড্ৰজেন ক্লৰাইড। মই তোমালোকক বাৰে বাৰে কৈ আছিলোঁ যে তোমালোকে যদি যৌগৰ সংকেত লিখিব নোৱাৰা, সমীকৰণ লিখিব নোৱাৰিবা। গতিকে ফাৰ্ষ্ট কামটো হ'ল তোমালোকৰ যৌগ সংকেত লিখিব শিকিব লাগিব, যদি কোনোবাই নাজানা। ঠিক আছে, গতিকে তাৰপিছত আমি হাইড্ৰজেনটো কেনেকৈ লিখোঁ, হাইড্ৰজেন H2 বুলি লিখিম, ক্লৰিনটো Cl2 বুলি লিখিম, কাৰণ ইহঁতে ছিংগল হিচাপে নাথাকে। হাইড্ৰজেনৰ অণু আৰু ক্লৰিনৰ অণুৱে যেতিয়া লগ লাগি পিনে কি কৰিব, হাইড্ৰজেন ক্লৰাইড যৌগ গঠন কৰিব। গতিকে এইটো বেলেঞ্চ কেনেকৈ কৰিছোঁ চোৱা, যে এই ৰিয়েকশ্যনটোত কি মৌল জড়িত হৈছে, হাইড্ৰজেন আৰু ক্লৰিন জড়িত হৈছে। গতিকে মই তালিকাখন এনেকৈ লিখিছোঁ, H আৰু Cl। কাৰ্চিনৰ বাওঁফালে হাইড্ৰজেন কেইটা আছে, দুটা আছে, এইফালে কেইটা আছে, এটা আছে। ক্লৰিন কেইটা আছে, এইফালে দুটা আছে, এইফালে এটা আছে। গতিকে আমি কি কৰিব, এইটো একদম ইজি হয় যে এইফালে দুটা আছে, এইফালে এটা আছে। গতিকে আমি কি কৰিম, ধৰা আমি প্ৰথমতে হাইড্ৰজেনটোৱে ধৰিছোঁ, ধৰা হাইড্ৰজেন এইফালে দুটা আছে, এইফালে এটা আছে। গতিকে আমি কি কৰিম, ফাৰ্ষ্টতে এইটো যদি আমি 2ৰে পূৰণ কৰি দিওঁ, এইফালেও হাইড্ৰজেন দুটা হ'ল, এইফালেও হাইড্ৰজেন দুটা হ'ল। ক্লৰিন এইফালে দুটা আছিলে, এইফালে ক্লৰিনো কি হ'ব, দুটা হ'ব। গতিকে এইটোত আৰু বৰ বেছি একো বেলেঞ্চ কৰিব লগা নাই। তাৰপিছত তথাপি মই এইখিনি কৰি দেখাইছোঁ। নেক্সটটো আছে বেৰিয়াম ক্লৰাইড এলুমিনিয়াম ছালফেটৰ লগত কি কৰিছে, বিক্ৰিয়া কৰিছে। বিক্ৰিয়া কৰি পিনে বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড গঠন কৰিছে। মই সংকেতকেইটা ইয়াতে লিখিয়ে দিছোঁ, বেৰিয়াম ক্লৰাইড, এলুমিনিয়াম ছালফেট, বেৰিয়াম ছালফেট, এলুমিনিয়াম ক্লৰাইড। গতিকে ইয়াতে চাওঁ যে তালিকাখন আমি ফাৰ্ষ্টতে ফিল আপ কৰিব লাগিব। তালিকাত আমাৰ ইয়াতে কি মৌল জড়িত হৈ আছে, বেৰিয়াম জড়িত আছে, ক্লৰিন, এলুমিনিয়াম, ছালফাৰ, অক্সিজেন। গতিকে এইকেইটা মৌল আমাৰ কি হৈছে, ইয়াতে জড়িত হৈ আছে। গতিকে আমি তালিকাখন বনালোঁ। বেৰিয়াম ইয়াতে কেইটা আছে, এইটো চাইডে এটা আছে, এইটো চাইডেও এটা আছে। ক্লৰিন এইটো চাইডে কেইটা আছে, দুটা আছে, আৰু এইফালে আছে নেকি, ক্লৰিন নাই। এইফালে কেইটা আছে, তিনিটা আছে। এলুমিনিয়াম এইফালে কেইটা আছে, দুটা আছে, এইফালে কেইটা আছে, এটা আছে। ছালফাৰ এইটো চোৱা, SO4 হোল 3, তাৰমানে ছালফাৰ কেইটা আছে, তিনিটা আছে। এইফালে কেইটা আছে, এটা আছে। অক্সিজেন চোৱা, 4 × 3 = 12, এইফালে কেইটা আছে, 4টা আছে, হ'ল। গতিকে তালিকাখন ফাৰ্ষ্টতে তেনেকৈ লিখি ল'লোঁ। লিখি লোৱাৰ পিছত আমি কি দেখা পালোঁ, যে ফাৰ্ষ্টতে কোনটো মৌল আমি কি কৰিব লাগিব, সন্তুলিত কৰিব লাগিব। নাম্বাৰ বেছি চোৱাত কোনটো আছে, অক্সিজেনৰ আছে। চ' আমি ফাৰ্ষ্টতে অক্সিজেনটো বেলেঞ্চ কৰিবলৈ চাম। অক্সিজেনটো বেলেঞ্চ কৰিবলৈ চাওঁতে চোৱা, এতিয়া এইফালে 12টা আছে, এইফালে 4টা আছে। কি কৰিবা, 12ক 4 কৰিব নোৱাৰি, 4ক কিন্তু 12 কৰিব পাৰি। কি কৰিম আমি, যদি 3ৰে পূৰণ কৰিব পাৰোঁ, 3ৰে পূৰণ কৰি দিওঁ। চ' আমি ইয়াতে কি লিখিছোঁ, যে অক্সিজেন ক'ত আছে, এইটোত আছে, হয়নে। গতিকে এইটোক মই 12 কৰিব লাগে। এইফালে 4 আছে, এইফালে মই কি কৰিম, 3ৰে পূৰণ কৰি দিম, হ'ল। এতিয়া চোৱা, এইফালে অক্সিজেন কেইটা আছিলে, 4 × 3 = 12, এইপিনেও কি হ'ব, 3 × 4 = 12। গতিকে ফাৰ্ষ্টতে কি হ'ল, আমাৰ অক্সিজেনটো আমাৰ ইয়াতে কি হ'ল, অক্সিজেনটো হৈ গ'ল। গতিকে মই ষ্টেপত লিখিছোঁ কি, বাকী গোটেইকেইটা কিন্তু একে আছে, খালি মই ইয়াতে 3টো অকল ইয়াতে পূৰণ কৰিছোঁ, বাকীকেইটা কিন্তু লৰচৰ কৰা নাই। তাৰপিছত চোৱা, বেৰিয়াম ছালফেটত যেতিয়া মই 3 কৰিলোঁ, 3 কৰাৰ লগে কি হ'ল, আকৌ চাম আমি, বেৰিয়াম এইফালে এটা আছে, এইফালে 3টা হ'ল। ক্লৰিন দুটা আছে, এইফালে 3 হ'ল। এলুমিনিয়াম 2 আছে, এইফালে 1 আছে। এইফালে ছালফাৰ 1 আছিলে, এইফালেও 1 আছে। অক্সিজেন 12, 3 × 4 = এইফালেও কি হ'ল, অক্সিজেন 12 হ'ল। তাৰমানে এতিয়া কি হ'ল, আনবেলেঞ্চ কি হৈ গ'ল, বেৰিয়ামটো আমাৰ কি হ'ল, এইপিনে বেৰিয়ামটো আমাৰ ইয়াত লৰচৰ হ'ল, হয়নে। এইপিনে এটা হ'ল, এইপিনে 3টা হ'ল। গতিকে আমি এতিয়া চাওঁ যে বেৰিয়ামটো কেনেকৈ আমি সন্তুলিত কৰিব পাৰোঁ। চ' এইফালে 3টা আছে, এইফালে আমাৰ এটা আছে। গতিকে কি কৰিম, ফাৰ্ষ্টতে 3ৰে পূৰণ কৰিলোঁ, হৈ গ'ল।
এতিয়া চোৱা বেৰিয়ামটো ঠিকে আছে, ইফালেও মিলিছে ইফালেও মিলিছে, ছালফাৰটো এতিয়াও মিলি আছে, হয়নে? একেলগে গোটেইখিনি চাই যাওঁ আমি এতিয়া। বেৰিয়ামটো 3 কৰিলোঁ, বেৰিয়াম মিলিছে, এইফালেও মিলিছে। এইফালে চোৱা ক্লৰিনটো 3 2 গুণ 6, এইপিনে কেইটা আছে ক্লৰিন? 3টা আছে, হয়নে? আমি এইপিনে যদি 2ৰে পূৰণ কৰোঁ, ক্লৰিনটো মিলি গ'লনে এইবাৰ? 3 2 গুণ 6, 2 3 গুণ 6, ক্লৰিনটো আমাৰ মিলি গ'ল, এইফালে ক্লৰিনো মিলিলে। এলুমিনিয়াম চোৱা এইপিনে 2 আছিলে, এইপিনেও 2 হৈ গৈছে, এলুমিনিয়ামটো আমাৰ মিলি গ'ল। ছালফাৰ 3 আছে, এইফালে চোৱা ছালফাৰ 3 আছে। অক্সিজেন 4 3 গুণ 12, এইপিনেও 3 4 গুণ 12, গতিকে আমাৰ বেলেঞ্চ ৰিয়েকশ্যন কোনটো কি হ'ব? আমি লিখিম 3BaCl2 প্লাছ এলুমিনিয়াম ছালফেট কাৰ্চিন দিম 3BaSO4 প্লাছ 2AlCl3, গতিকে এইটো আমাৰ হ'ব বেলেঞ্চ ৰিয়েকশ্যন। মই লিখি দিছোঁ ইয়াতে, চাই ল'বা। তাৰপিছত নেক্সট যিটো ৰিয়েকশ্যন আছে সেইটো ছ'ডিয়াম প্লাছ পানী, তাৰপিছত ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰজেন গেছ। ইয়াতে আমি কৰিছোঁ ছ'ডিয়াম মানে Na হ'ব, পানী মানে H2O, ছ'ডিয়াম হাইড্ৰক্সাইড মানে NaOH প্লাছ হাইড্ৰজেন। গতিকে নেক্সট ষ্টেপটো হ'ব যে আমি তালিকাখন যুগুত কৰিব লাগিব। তালিকাখন কি হ'ব? ছ'ডিয়াম এইটো চাইডে কিমান আছে? 1 আছে, এইটো চাইডেও 1 আছে। হাইড্ৰজেন ইয়াতে কিমান আছে? 2 আছে। এইপিনে কিমানটা আছে কিন্তু চোৱা, ইয়াতে হাইড্ৰজেন এটা আছে, ইয়াতে 2টা আছে, হয়নে? তাৰমানে কেইটা হ'ল? যোগ কৰি দিয়া। হাইড্ৰজেন এইপিনে কিন্তু 3টা আছে। কাৰ্চিনৰ সোঁফালে হাইড্ৰজেন 3টা আছে, এইপিনে 2টা আছে। মই তোমালোকক কৈছিলোঁ নে যে ক'ত যোগ কৰিব লাগে আৰু ক'ত পূৰণ কৰিব লাগে চাব লাগিব। ব্ৰেকেট থাকিলে পূৰণ কৰিবা, আৰু যদি প্লাছ চিন থাকে, দুটাত মানে ধৰা মৌল আছে, ইয়াতে হাইড্ৰজেন ছ'ডিয়াম হাইড্ৰক্সাইডতো আছে আৰু হাইড্ৰজেন গেছতো আছে, গতিকে ইয়াতে আমাৰ কিন্তু হাইড্ৰজেনটো যোগ হ'ব। হাইড্ৰজেন কাৰ্চিনৰ সোঁফালে 3টা আছে, অক্সিজেন এইফালে এটা আছে, এইফালে এটা আছে, গতিকে ফাৰ্ষ্টতে আমি লিখিলোঁ। এতিয়া কিন্তু চাবা, আমি হাইড্ৰজেনটো আমি কি কৰিম? বেলেঞ্চ কৰিম। হাইড্ৰজেনটো বেলেঞ্চ কৰিবলৈ যাওঁতে আমি মনতে ভাবিম যে এইফালে 2টা আছে, এইফালে 3টা আছে, হয়নে? গতিকে আমি যদি এইফালে 3 কৰি দিওঁ, 3ৰে পূৰণ কৰোঁ, আৰু এইফালে যদি মনতে ফাৰ্ষ্টতে কি আহিব? এইফালে যদি 3 পূৰণ কৰি দিওঁ আৰু এইফালে যদি 2 পূৰণ কৰি দিওঁ, হয়নে? যে দুইফালে ছটা হ'ব। ইয়াতে দেখিবলৈ সহজ হৈছে, কিন্তু ইয়াতে যেতিয়া আমি 3ৰে পূৰণ কৰিলোঁ, ধৰা 2টো ইয়াতে ক'ত পূৰণ কৰিম? এইটোত 2 পূৰণ কৰিম নে এইটোত 2 পূৰণ কৰিম, হয়নে? যে ইয়াতে কনফিউজনটো ক'ত আহিব তোমালোকৰ? যে 3ৰে ধৰা ইয়াতে পূৰণ কৰিলা, আৰু যদি 2ৰে মই ইয়াতে পূৰণ কৰি দিলোঁ। এতিয়া চোৱা হাইড্ৰজেনটো বেলেঞ্চ হৈছে নেকি? ইয়াতে হাইড্ৰজেন 3 2 গুণ 6 হ'ল, ইয়াতে কিমান হ'ল? 2 আৰু 2, 4হে হাইড্ৰজেন হৈ আছে, তাৰমানে হাইড্ৰজেনটো ইয়াতে বেলেঞ্চ হোৱা নাই। গতিকে জৰুৰী নহয় প্ৰত্যেকটো ক্ষেত্ৰত তোমালোকে লসাগুটো চাই পিনে কৰিবা। আগৰবিলাকত আমি কি দেখা পাইছোঁ? এটাত যদি 8 আছে, এটাত 4 আছে, আমি কি কৰিছোঁ? জাষ্ট পূৰণ কৰি দিছোঁ। সেইবিলাকত চাবা মৌলটো অকল এটা জেগাতহে আছে, সেইকাৰণে আমি ডাইৰেক্ট পূৰণ কৰি দি পিনে কৰিব পাৰিছোঁ। ইয়াতে হাইড্ৰজেনটো কিন্তু 2 ঠাইত আছে, সেইকাৰণে আমি পূৰণ কৰি দি পিনে তেনেকৈ উলিয়াব নোৱাৰোঁ। তাৰ কাৰণে আমি কি কৰিব লাগিব? যে আমি ট্ৰায়েল কৰি চাব লাগিব। ট্ৰায়েল একেৰে পূৰণ কৰিম, একেৰে পূৰণ কৰিবতো নালাগে, 2ৰে পূৰণ কৰি চাম যে মিলে নে নিমিলে। ইয়াতে চোৱা, ফাৰ্ষ্টতে এইটো ট্ৰায়েল এণ্ড এৰৰ, তোমালোকে কৰি চাব লাগিব। এনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট ৰুল নাই যে 2ৰে পূৰণ কৰিব লাগিব, 3ৰে পূৰণ কৰিব লাগিব, তেনেকুৱা কোনো নিয়ম নাই। গতিকে ফাৰ্ষ্টতে আমি ইয়াতে কি কৰিলোঁ? 2ৰে পূৰণ কৰি চালোঁ। 2 2 গুণ 4, ইয়াতে 2 একে 3 হৈ আছে, হয়নে? গতিকে ইয়াতে আমি 2 যদি পূৰণ কৰি দিওঁ, কাম নাই। 2 2 গুণ 4 একে 5, হয়নে? ইয়াতে একো কাম নহ'ব। মই ইয়াতে 2ৰে পূৰণ কৰিছোঁ, কিন্তু যদি ইয়াতে মই 2ৰে পূৰণ কৰি দিওঁ, এইটো হাইড্ৰজেনত যদি মই 2ৰে পূৰণ কৰি দিওঁ, তেতিয়া চোৱা ইয়াতে 2 আৰু 2 4 হৈছে, হয়নে? ইয়াতে চোৱা 2 প্লাছ 2, ইয়াতে হাইড্ৰজেন 2টা আছে, ইয়াতে হাইড্ৰজেন 2টা, 4টা, হয়নে? তাৰমানে এইবাৰহে কিন্তু হাইড্ৰজেনটো ইয়াতে বেলেঞ্চ হৈছে। তাৰপিছত হাইড্ৰজেনটো যেতিয়া বেলেঞ্চ কৰিলোঁ, মই কি কৰিলোঁ? ইয়াতে
2 দিছোঁ, ইয়াতে 2 দিছোঁ। এতিয়া চোৱা হাইড্ৰজেনটো যেতিয়া বেলেঞ্চ হৈ গ'ল, অক্সিজেনটো চোৱা এইবাৰ, কাৰণ 2ৰে যেতিয়া পূৰণ কৰিছোঁ অকল হাইড্ৰজেনকে পূৰণ কৰা নাই, অক্সিজেনকো পূৰণ কৰা গৈছে। 2 হৈ গ'ল আৰু এইপিনেও চোৱা অক্সিজেনক ইয়াতো 2ৰে পূৰণ কৰা গৈছে। গতিকে অক্সিজেনটো মিলিছে, হাইড্ৰজেন, তিনিটা বস্তু আমাৰ হাইড্ৰজেন আৰু অক্সিজেন দুয়োটা মিলি গ'ল। এতিয়া বাকী থাকিল কি? ছ'ডিয়াম। ছ'ডিয়াম এইফালে 2টা আছে, এইফালে এটা আছে। আৰু ক'ৰবাত আছে নেকি এইটো চাইডে? নাই। গতিকে মই যি কৰিব লাগিব অকল এইটোতে কৰিব লাগিব। এতিয়াহে মই কি কৰিম? 2ৰে পূৰণ কৰিম। গতিকে মোৰ বেলেঞ্চ ৰিয়েকশ্যনটো কি হ'ব? 2Na প্লাছ 2H2O। সমীকৰণৰ এইটো চাইডে কি হ'ব? কাৰ্চিনৰ এইটো চাইডে 2NOH প্লাছ হাইড্ৰজেন। গতিকে তোমালোকক ৰিয়েকশ্যনটো মই এনেকৈ দি দিছোঁ। তাৰপিছত 3 নম্বৰটো কি দিছে? 3 নম্বৰটো তোমালোকক কিন্তু শব্দ সমীকৰণতহে লিখিব দিছে। বেৰিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱই ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰৱৰ লগত লগ লাগি বেৰিয়াম ছালফেটৰ অধক্ষেপ আৰু ছ'ডিয়াম ক্লৰাইড জলীয় দ্ৰৱ প্ৰস্তুত কৰিছে। এইটো তোমালোকক শব্দ সমীকৰণত দিছে। শব্দ সমীকৰণৰ পৰা তোমালোকে এইটো কি কৰিব লাগে? সন্তুলিত কৰিব লাগিব। প্ৰথমতে সংকেতো লিখিব লাগিব আৰু প্লাছ তোমালোকে সমীকৰণো কৰিব লাগিব, হয়নে? আৰু ইয়াতে চাবা কিন্তু জলীয় দ্ৰৱ, অধক্ষেপ এই শব্দকেইটা দিছে। তাৰমানে ইয়াতে ভৌতিক অৱস্থাৰ কথাও দিছে। গতিকে আমি সেইকেইটাও আমি কি কৰিব লাগিব? সন্তুলিত কৰোঁতে লিখিব লাগিব। মই ইয়াতে লিখিছোঁ চোৱা, সংকেতকেইটা মই লিখি দিছোঁ। সংকেতকেইটা লিখি দিয়াৰ পিছত বেৰিয়াম ক্লৰাইডৰ সংকেত হ'ল BaCl2, ছ'ডিয়াম ছালফেট হ'লে Na2SO4, বেৰিয়াম ছালফেট হ'লে BaSO4 আৰু ছ'ডিয়াম ক্লৰাইড NaCl। গতিকে এই সমীকৰণটোত কি কি মৌল জড়িত হৈছে? বেৰিয়াম জড়িত হৈছে, ক্লৰিন জড়িত হৈছে, ছ'ডিয়াম, ছালফাৰ, অক্সিজেন এইকেইটা ইয়াতে জড়িত হৈ আছে। আৰু ইয়াতে কাৰ্চিনৰ সোঁফালে আৰু বাওঁফালে কিমান কি আছে চোৱা। বেৰিয়াম আছে ইয়াতে এটা, ইয়াতে আছে এইটো চাইডে কিমানটা আছে? এটা। ক্লৰিন এইটো চাইডে 2টা আছে, ইয়াতে কেইটা আছে? এটা। ছ'ডিয়াম এইটো চাইডে 2টা আছে, এইটো চাইডে এটা আছে। ছালফাৰ চোৱা, ছালফাৰ এইটো চাইডে এটা আছে, এইটো চাইডেও এটা আছে। অক্সিজেন এইটো চাইডে 4টা আছে, ইয়াতে 4টা আছে। হ'ল? গতিকে ফাৰ্ষ্টতে তালিকাখন ফিল আপ কৰিলোঁ। তালিকাখন ফিল আপ কৰাৰ পিছত চোৱা যে বাকী চব আমাৰ ইয়াতে বেৰিয়ামটো একেই আছে, ছালফাৰ, অক্সিজেন চব একেই আছে। আমাৰ কোনকেইটা মিলাব লাগে? ছ'ডিয়াম আৰু ক্লৰিন এই দুটা মিলাব লাগে। গতিকে ইয়াতে চোৱা, ইয়াতে 2 আছে, ইয়াতে 1 আছে, 2 আছে, 1 আছে। আৰু ইয়াতে ভাল কথাটো হ'ল যে ছ'ডিয়াম ক্লৰাইডটো ইয়াতে একেলগে আছে, হয়নে? তাৰমানে এইটো চাইডে আমাৰ দি আছে কাৰ্চিনৰ বাওঁফালে 2টা আছে, এইফালে এটা আছিলে ছ'ডিয়াম ক্লৰাইড। গতিকে এইটো একদম ইজি। যদি আমি ইয়াতে 2ৰে পূৰণ কৰোঁ তেনেহ'লে আমাৰ গোটেই সমীকৰণটো মিলি যাব। কেনেকৈ? বাকীকেইটাতো চব একেই আছিলে। ইয়াতে বেৰিয়াম আছে 1, ইয়াতে আছে 1, ক্লৰিন ইয়াতে আছে 2, এইফালে চোৱা ক্লৰিন এইবাৰ 2 হৈ গ'ল। ছ'ডিয়াম এইফালে 2 আছিলে, এইফালে 1 আছিলে, কিন্তু ইয়াতে 2ৰে পূৰণ কৰালে ইয়াতে ছ'ডিয়াম ক্লৰাইডো, ছ'ডিয়ামো কি হৈ গ'ল? 2 হৈ গ'ল। ছালফাৰ 1, ছালফাৰ 1, অক্সিজেন 4, অক্সিজেন 4। গতিকে আমাৰ বেলেঞ্চ ৰিয়েকশ্যনটো হ'ব এইটো। আৰু যিহেতু আমাৰ ভৌতিক অৱস্থা দি দিছিলে, গতিকে আমি এনেকৈ লিখিব লাগিব। লাষ্ট ৰিয়েকশ্যনটো আমাৰ এনেকুৱা হ'ব। তাৰপিছত লাষ্টৰ যিটো ৰিয়েকশ্যন আছিলে সেইটো আছিলে ছ'ডিয়াম হাইড্ৰক্সাইডৰ জলীয় দ্ৰৱ হাইড্ৰক্লৰিন পানীৰে সৈতে যেতিয়া বিক্ৰিয়া কৰিছে তেতিয়া ছ'ডিয়াম ক্লৰাইড আৰু পানী প্ৰস্তুত কৰিছে। সেইটো তোমালোকক বেলেঞ্চ লিখিব দিছে। আৰু তোমালোকে লিখি চালে গম পাবা এইটো অলৰেডি বেলেঞ্চ হৈ আছে। কেনেকৈ বেলেঞ্চ হৈ আছে? যে ইয়াতে কি কি জড়িত হৈছে? ছ'ডিয়াম আছিলে, অক্সিজেন আছে, হাইড্ৰজেন আছে আৰু ক্লৰিন আছে, হয়নে? এইকেইটা মৌল জড়িত হৈ আছে। ছ'ডিয়াম এইফালে 1 আছে, এইফালে কি আছে? 1 আছে। অক্সিজেন এইফালে কেইটা আছে? এটা আছে, এইফালেও এটা আছে। হাইড্ৰজেন চোৱা 1, এইফালে এটা আছে, এইফালে এটা আছে, একে 2। এইফালে চোৱা হাইড্ৰজেন কেইটা আছে? 2টা আছে। ক্লৰিন চোৱা এইফালে 1 আছে, এইফালেও 1 আছে। গতিকে যেতিয়া ৰিয়েকশ্যনটো লিখি চোৱা তেতিয়া দেখা পাবা যে এইটো অলৰেডি বেলেঞ্চ হৈ আছে। গতিকে প্ৰথম খণ্ডটোত আজি আমি পঢ়িলোঁ কি ৰাসায়নিক সমীকৰণ কেনেকৈ লিখে। শব্দ সমীকৰণ দিলেও আমি কি কৰিব পাৰোঁ? তাৰ পৰা আমি ৰাসায়নিক সমীকৰণ লিখিব পাৰোঁ আৰু কেনেকৈ আমি ৰাসায়নিক সমীকৰণ লিখি পিনে সন্তুলিত কৰিব পাৰোঁ।
ভিডিঅ'টো ভালকৈ শুনিবা আৰু বাৰে বাৰে নিজে কৰি চাবা, তেতিয়াহে কথাবিলাক ভালদৰে বুজি পাবা। দ্বিতীয় খণ্ডত আমি ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰবিলাক, ৰাসায়নিক বিক্ৰিয়া কিমান ধৰণৰ সংঘটিত হ'ব পাৰে সেই বিষয়ে আমি পঢ়িম।